ঋতুমণি এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ আমি পূৰ্বেও ইয়াৰ পৰা দেখুৱাইছোঁ এই যিটো স্থান সেই স্থানৰ পৰা যিহেতু মূল যিটো দুৰ্ঘটনাস্থলী সেয়া ইতিমধ্যে NDRF আৰু প্ৰশাসনে চিল কৰি ৰাখিছে তাত কাকো যাবলৈ অনুমতি দিয়া হোৱা নাই কিন্তু তথাপিও আমি আপোনালোকক দেখাইছোঁ যে এয়া দেখিব সেইটোৱে বিজে হাস্পতালৰ সেই হোষ্টেলটো যিটো হোষ্টেলত যি বিমানখনে খুন্দা মাৰিছিল খুন্দা মাৰি ভূপাতিত হৈছিল অৰ্থাৎ ইয়াতে 3টা বিল্ডিং ধ্বংসপ্ৰাপ্ত হৈছে মই আপোনালোকক দেখাই লৈ আহিছোঁ এইটো মূল যিটো য'ত এই মুহূৰ্তত পিছফালৰ অংশটো বিমানখনৰ আপোনালোকে দেখা পাব তাত এইটো বিজে হোষ্টেলৰ ছাদ তাৰ ওপৰতে য'ত ডাইনিং হলটো আছিল তাতে এই বিমানখন ভূপতিত হৈছিল আৰু তাৰ পৰা আগলৈ য'ত ইতিমধ্যেই ক'লা ইতিমধ্যে আপোনালোকে দেখিব পাব পাৰ্থই দেখাব ভিডিঅ' জাৰ্নেলিষ্ট যে ক'লা যি দুটা বিল্ডিং হৈ আছে সেই বিল্ডিং দুটাত আৱাসিক যিসকল ডক্টৰ আছে তেওঁলোক তাত থাকিছিলে ৰেচিডেঞ্চিয়েল ফ্লেট অৰ্থাৎ তালৈকে ক্ষতিগ্ৰস্ত হৈছে কিন্তু কালি এই স্থানৰ পৰা এই যিখন ছাদ বৰ্তমান দেখা পাইছে ইতিমধ্যে NDRFৰ আপোনালোকে দেখা পাব সেয়া যিসকল উদ্ধাৰকাৰী দল তেওঁলোকে তাত এতিয়াও তেওঁলোকৰ কৰ্তব্যত নিয়োজিত হৈ আছে তাৰ যিবোৰ বিমানখনৰ যিবোৰ অংশ আছে সেই অংশসমূহ আঁতৰাই আছে আৰু কোনো তাত যিসকল লোক আছিলে তেওঁলোকৰ শৱদেহ বা তেওঁলোকৰ যি শৱদেহৰ তেনেধৰণৰ ইতিমধ্যে যিবোৰ শৱদেহৰ অৱশিষ্ট সেয়া সকলো যাতে তেওঁলোকে আঁতৰাব পাৰে বা লৈ যাব পাৰে সুকলমে তাৰ কাৰণে তেওঁলোকে তাত কাম কৰি আছে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আছে আৰু তাত এই মুহূৰ্তত এটা কথা ক'ব লাগিব যিটো ব্লেক বক্স অৰ্থাৎ কালিৰ দিনটোত এটা ব্লেক বক্স যিটো পোৱা নাছিলে সেইটো কালি কনফাৰ্ম কৰিছে যে এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা যে ব্লেক বক্সটো উদ্ধাৰ কৰা হৈছে যিটো ব্লেক বক্সত ইতিমধ্যেই লিপিবদ্ধ হৈ আছে যে শেষ মুহূৰ্তত উৰণৰ 5 মিনিট সময়ৰ ভিতৰত কি হৈছিলে কেনেধৰণৰ পৰিস্থিতিৰ বিমানখন মুখামুখি হৈছিলে দুটাকৈ ইঞ্জিন বিকল হৈ পৰিছিলে এই যিখিনি বিষয় এই বিষয়খিনিৰ তদন্ত হ'ব এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো তেওঁলোকৰ দলো ইতিমধ্যে ইয়াত আছে আৰু তেওঁলোকেও তেওঁলোকৰ তদন্ত কৰি আছে US-ৰ পৰা অহা এটা বিশেষজ্ঞ বয়িং বিমানৰ ওপৰত তেওঁলোকে এই গোটেই বিষয়খিনি তেওঁলোকেও ৰিচাৰ্চ কৰি আছে যে বয়িং বিমানখন কেনেদৰে ভূপতিত হ'ল বা কেনেদৰে দুইটা ইঞ্জিনেই বিকল হৈ পৰিল এই কথাখিনি তেওঁলোকে ইতিমধ্যে ৰিচাৰ্চ কৰি আছে আৰু সমগ্ৰ বিশ্বতেই নোহোৱা নোপোজা বা এনেধৰণৰ এক বিৰল বিমান দুৰ্ঘটনা বুলি ক'ব লাগিব ইয়াৰ পূৰ্বেও বিমান দুৰ্ঘটনা হৈছে কিন্তু এই দুৰ্ঘটনাটো ইতিহাসৰ যিকেইটা আটাইতকৈ শোকাব বিমান দুৰ্ঘটনা তাৰ ভিতৰত লিপিবদ্ধ হৈ থাকিব কাৰণ 241জন যাত্ৰীয়ে বিমান যাত্ৰীয়ে ইয়াতে প্ৰাণ হেৰুৱাইছে আৰু এই মুহূৰ্তত আমি আপোনালোকক ইয়াৰ পৰা দেখাইছোঁ মই পুনৰবাৰ পাৰ্থক ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম এইজোপা গছ আপোনালোকে দেখা যাব যিজোপা গছত প্ৰথম বিমানৰ অংশটো লাগিছিল তাৰপিছত বিজে হাস্পতাল হোষ্টেলৰ যিখন কেণ্টিন আছিলে ডাইনিং হল আছিলে সেই ডাইনিং হলত সেই যিখন বিমান ভূপতিত হৈছিলে তাৰ এটা অংশ এতিয়া আপোনালোকে দেখিব পিছৰ অংশটো এতিয়াও তাত আছে আৰু তাৰ আগৰ ইঞ্জিনৰ আগৰ বা যিটো সন্মুখৰ ভাগ তাৰ আগৰ যি দুটা বিল্ডিং যি দুটা ইতিমধ্যেই প্ৰায় দগ্ধ হোৱাৰ ফলত গোটেই বিল্ডিং দুটা ক'লা হৈ পৰিছে তাত গৈ খুন্দা মাৰিছে আৰু তাৰ গোটেই এটা অংশ খহি পৰিছিল যিখিনি আমি প্ৰথম দিনা আপোনালোকক ইয়াৰ পৰা দেখাইছিলোঁ আৰু এক বুজাব নোৱাৰা পৰিস্থিতি আৰু তাত এক প্ৰকাৰ তাৰ পৰা যিখিনি নচৰদেহ আছে সেই নচৰদেহসমূহ উদ্ধাৰ কৰাটো যিসকল NDRF বা সুৰক্ষাকৰ্মী নিয়োজিত হৈ আছিল তেওঁলোকৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান আছিল ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল প্ৰতিম দাস আপুনি আপোনাৰ জৰিয়তে আমি সামগ্ৰিক পৰিৱেশসমূহ চাই যোৱাৰ চেষ্টা কৰিম